পল্লৱী, তই কিন্তু এইবাৰ পৰীক্ষাত কম নম্বৰ পাইছ, যোনটো কাৰণে তহঁতৰ শিক্ষক ছাৰে এই মোক ৰাস্তাত লগ পাই মেলি কৈছে বহীবিলাক দিয়া নাই, কিন্তু তেওঁ বহি চাওঁতে ধৰিব পাৰিছে। আৰু বিশেষকৈ ইংৰাজী আৰু অংকত তই বহুত কম নম্বৰ পাইছ। গতিকে তোক মই কথা এটা কওঁ বুলি ভাবিছোঁ। আমাৰ গাঁৱতে এই আমনা বাইদেউ বুলি এগৰাকী বাইদেউ আহিছে। তেওঁ কোনো স্কুলতে কাম নকৰে, কিন্তু তেওঁ টিউশ্যন কৰায় আৰু তাকো বিনামূলীয়াভাৱে, পইচা নলয় বুলি কোৱা শুনিছোঁ। তথাপিও তই বাৰু সুধি চাবিগৈ। আৰু তহঁতৰ লগৰ যে লিজা, তাহাঁ ধৰি চাগে কৰি আছে তাতে, তাই কিন্তু ভাল নম্বৰ পাইছে। তই সেইকাৰণে কথাবোৰ অকণমান চাবি, পাৰিলে তোৰ লগৰ এইজনীৰ লগত গৈ আহিবি। একেলগে টিউশ্যন কৰিব পাৰিলে তইও ভাল পাবি। আৰু আজিৰ দিনত বিনামূলীয়াকৈ পৰাপক্ষত কোনেও টিউশ্যন নকৰায়। তই অকণমান সুধি আহিবিগৈ, যিহেতু তোৰ লগৰ লিজা তাতেই পঢ়ে। কিন্তু কম দেউতা, ইংৰাজী আৰু অংক বুজিয়ে নাপাওঁ। স্কুলত যিমান বুজালেও বুজি নাপাওঁ, কিয় মই ধৰিবই নোৱাৰোঁ নিজকে। আৰু মগজত দেখোন কথাবিলাক নোসোমায়। বাৰু টিউশ্যন কৰাই বুলি কৈছে যেতিয়া মই সুধিমগৈ বাৰু কাইলৈ গৈ পেলাই। কাইলৈলৈকে নথবিয়ে, এতিয়াই লগ ধৰগৈ যা। আমোনা বাইদেউ, ময়ো আপোনালোকৰ লগত টিউশ্যন কৰিম বুলি ভাবিছোঁ। ইয়াত দেখোন লিজাই সদায় টিউশ্যন কৰিবলৈ আহে। তাই পৰীক্ষাত বোলে ভাল ভাল নম্বৰ পাইছে। সেইকাৰণে আমাৰ মা দেউতাহঁতেও আপোনাৰ ওচৰতে টিউশ্যন কৰিবলৈ পঠাইছে। অঁ বাইদেউৰ লগতে ময়ো কৰিম। কৰিবা কৰিবা। এই মই যোৱা এমাহৰ পৰাই এই মোৰ শিক্ষকতা কৰি আছোঁ আৰু এনেকৈ টিউশ্যন কৰি আহিবা, তোমালোকে আহিবা, তোমালোককো ধুনীয়াকৈ পঢ়ুৱাই দিম। পিছে মোক ফিজ দিবও নালাগে দেই, মই কিন্তু বিনামূলীয়াকৈ পাঠদান কৰোঁ সকলোকে। হ'ব তেন্তে বাইদেউ, আমি আমাৰ মা দেউতাহঁতক কওঁগৈ। মোৰ বহুত ভাল লাগিছে আপুনি যে আমাক পঢ়াই দিব, নহ'লে যে স্কুলত একো বুজিয়ে নাপাওঁ। মই তোমালোকক ইংলিছৰ গ্ৰামাৰকেইটা যেনেকৈ শিকাই দিছোঁ তেনেকৈ তোমালোকে ভালকৈ কৰিবা। আৰু কিবা বুজি নাপালে সুধিবা। মই তোমালোকক গালি গালাজ একো নকৰোঁ, একদম নিজৰ বান্ধৱীৰ দৰে ভাবিবা, ধুনীয়াকৈ শিকিবলৈ চেষ্টা কৰা। অঁ বাইদেউ, স্কুলতকৈ মই বহুত ভালকৈ বুজি পাইছোঁ ইয়াতে, সেইকাৰণে বহুত ভাল লাগিছে। মোৰ অকণমানো ডাউট নাই, যদি ডাউট থাকে মই আপোনাক সুধি ল'ম। অঁ আৰু এটা কথা, তোমালোকক মই সকলোকে ক'ম বুলিয়ে ভাবিছিলোঁ। কাইলৈ তোমালোকৰ টিউশ্যন বন্ধ, তোমালোকে আহিব নালাগে। তোমালোকে যি টিউশ্যনত কৰিছা সেইবিলাক ঘৰতে প্ৰেক্টিছ কৰিবা। কাইলৈ মোৰ অকণমান ব্যক্তিগত কাম আছে, সেইবাবে মই বাহিৰলৈ ওলাই যাব লাগিব। গতিকে টিউশ্যন চেণ্টাৰ কাইলৈ বন্ধ থাকিব। যদিও আমি একেলগে চিনাকি, সদায় লগ পাই খেলি থাকোঁ, তহঁতি কেতিয়াও আমাৰ ঘৰলৈকে অহাই নাছিলি। আজি টিউশ্যন কৰাৰ কাৰণেহে তহঁতি আহিছ তেনেকৈ। তহঁতি খাবৰ বাবে মই ভাল ভাল বস্তু লৈ আহিছোঁ। মা আজি নাই, ওচৰতে বিয়া এখন আছে, তাকে খাবলৈ গৈছে। মায়ে মোৰ কাৰণে পাস্তা বনাই থৈ গৈছিলে, অকণমান সৰহকৈ আছে। এইখিনিকে আমি ভগাই খাওঁ ব'ল। গোন্ধটো কিন্তু মজা আহিছে দেই, তহঁতৰ মায়ে চাগে বহুত টেষ্টি বনায়। হ'ব দিয়া লিজা, তেন্তে এতিয়া গৈ থাকোঁ। বহুত ভাল লাগিলে তোমালোকৰ ঘৰলৈ আহি। তুমিও যাবা আমাৰ ঘৰলৈ? ব'লা তোমালোকক অকণমান আগবঢ়াই দিওঁ। অঁ ব'লা, মই লগতে গৈ দিলে ভালেই পাওঁ, ব'লা। অ' লিজা, এইবিলাক কি হয়? এইবিলাক দেখোন কিবা তেজৰ চকু দেখোন। অঁ হয়তো আকৌ, এইবোৰ কেনেকৈ তেজৰ চকু? এয়াতো দেখোন মানুহৰ চকু হয়, কিন্তু পুতলা যেন লগাই নাই, আৰু চুবলৈও ভয় লাগিছে। এয়া কি হ'বলৈ পাৰে? এনেকুৱা চকু কিন্তু দেখা নাই, আৰু এই দুপৰীয়া সময়ত ভয়ো লাগিছে। কি কৰোঁ হয়? এই ওচৰলৈ বৰকৈ নাযাবি, দেখিছ নাই? এই চকুটো অকণমান আগলৈ গুচি গ'ল, আৰু এযোৰা চকুও নহয়, এটাই চকু। এইটো কি কথা আকৌ? মোৰ হ'লে ভয় লাগিছে। কি কৰোঁ বাৰু কচোন? আমি বাৰু তহঁতৰ ঘৰতে সোমাই থাকোঁ নেকি? চকুটোৱে আমাক ৰাস্তা দেখাইছে। আমি আগলৈ গৈ থাকিবলৈ পাৰিম। নিশ্চয় আমাক কিবা ক'বলৈ বিচাৰিছে। আমি কেইজনী যাওঁ গৈ ব'ল, ঘৰত সোমাই থাকি লাভ নাই। এই চকুটোৱে কিবা এটা আমাক বুজাইছে যেতিয়া আমি পিছে পিছে যাবই লাগিব। দেখিলানে? এই চকুটোৱে আমাক ৰাস্তা দেখাই গৈ আছে। আমি মানে পিছে পিছে যাবই লাগিব, বুজিছ? তহঁত দুজনী পিছে পিছে যাবই লাগিব। ঘৰলৈ যাওঁ বুলি কৈছিলি, ভয় নকৰিবি। যোৱাটোতো যাবই লাগিব, কাৰণ এনেকুৱা দৃশ্য আমি কেতিয়াও দেখাই নাই। এটা চকুৱে যে আমাক ৰাস্তা দেখাই গৈ আছে। এতিয়া ক'ত বা ওলাইগে, কি বা দেখাইগে, সেইটোহে ভাবি আছোঁ। তোৰ জানো ভয় লগা নাই? মোৰ কিন্তু অলপ ভয়ো লাগিছে, কাৰণ চকুটোৰ পৰা তেজ ওলাই থাকে। ভয় লাগিলে কি হ'ব, কিন্তু ৰাস্তাটো যে দেখুৱাই আছে, কিবা এটা জৰুৰ আছে, সেইকাৰণে যাওঁ। কি যে আচৰিত, চকুটোৱে মানে আহি পেলাই এই চকুৰ ঘৰটোলৈহে লৈ আহিলে। কেনেকুৱা ধৰণৰ চকু? এয়া দেখোন একেবাৰে মানুহৰ একেবাৰে সঁচা চকুৰ দৰে। কিবা শিলেৰে যে খণ্ডিত তেনেকুৱা ধৰণৰ মোৰ লগাই নাই। এই কোনোবা মানুহে যেন ভিতৰৰ পৰা চাই আছে, বহুত ডাঙৰ চকু, তেনেকুৱা ধৰণৰহে লাগিছে। তহঁতি দুইজনী ভালদৰে মন কৰচোন। মোৰ কিন্তু ওচৰলৈ যাবলৈও কিবা লাগিছে। কিন্তু ইয়াত দেখিছোঁ দৰ্জাও আছে, ওপৰত দেখোন খিৰিকীও আছে, ওপৰত ধোঁৱা ওলাই আছে। কোনোবা মানুহেহে যেন থাকে, তেনেকুৱা ধৰণৰহে লাগিছে। বুজিছ, এই ভিতৰত নোসোমোৱাকৈ নোৱাৰিমেই। ইমান দূৰ বাট আহিলোঁ যেতিয়া, যিমান ভয় লাগিলেও ভিতৰত সোমাই চাবই লাগিব। অঁ ঠিকেই কৈছ, ব'ল যাওঁ। কিন্তু আজি যে আমাৰ টিউশ্যনো চাগে ক্ষতিয়ে হ'ব পাছবেলা। আমি যে ইয়ালৈকে গুচি আহিলোঁ পটককৈ, একেবাৰে নাভাবিলোৱে। বাইদেৱে চাগে কি ভাবিছে ঠিকনা নাই।
একেবাৰে ৰুমটো দেখোন গোটেই চকুৱে চকু। আচৰিত চকুৰ ঘৰ দেই। ভিতৰত টেবুল চকী বহিবলৈ আছে যদিও কিন্তু সকলোতে চকু বিৰাজমান। মুঠতে চকু থাকিবই। এই ঘৰটোত চকুৰ কি ৰহস্য আছে মই একেবাৰে হ'লে ধৰিবলৈ পৰা নাই। যিয়ে নহওক ভিতৰলৈ আকৌ সোমাই চাওঁ আহ। ইমান ডাঙৰ ঘৰটো আৰু ৰুম আছে। ভয় খাই গ'লো পাই। ইমান ডাঙৰ মকৰা, কিমান ভয়ানক। এনেকুৱা মকৰা আমাৰ ঘৰটো নোলায় দেখোন। ইমান ডাঙৰ চকুৰ ঘৰটোত ইমান ডাঙৰ মকৰা। বাচি আহিবি দেই তহঁতি। ছোৱালীকেইজনী টিউশ্যন দিছিলোঁহে, ক'লৈ যে গ'ল একো ধৰিবই পৰা নাই। এই ইহঁতকেইজনী ঘৰতো কোনেও নাজানে ক'লৈ ক'ত গ'ল কি হ'ল। আৰু আমাৰজনীৰ এই অৱস্থা। এনেকৈনো ঘৰৰ পৰা 3জনী ছোৱালী নাইকিয়া হ'ব লাগেনে? বৰ চিন্তাতে পৰিছোঁ। বহু ৰাতি হৈ গ'ল। বুজিছা মেনকা, আমি পুলিচ ষ্টেচনলৈ গৈ কমপ্লেইন এটা লিখাবগৈ লাগিব, নহ'ব এনেকৈ। ফাইনেলি তোমালোকে আহি পালা। ইয়াৰ পৰা আৰু তোমালোকে ঘূৰি যাবলৈ নোৱাৰা। এয়া তোমালোকৰ বাবে এটা জাল আছিল। কোনে কৈছে মই বিনামূলীয়াকৈ টিউশ্যন কৰোঁ? এতিয়া গম পাইছা সকলো। মেম, আপোনাক দেখি আমাৰ মনটো ভাল লাগিছিলে। এইবিলাক আপুনি কি ক'বলৈ লৈছে? আপুনি এই ইমান মায়াবী ঘৰটোত, এই চকুৰ ঘৰটোত কি কৰি আছে? আৰু বিনামূলীয়া টিউশ্যন, এইবিলাক কি কথা কৈছে? আমি একোৱে বুজি পোৱা নাই। তোমালোকে মানে এতিয়াও বুজিয়ে পোৱা নাই মোক। তোমালোকক যে মই গাঁৱত নতুনকৈ টিউশ্যন কৰাইছিলোঁ, আমোনা বাইদেউ বুলি যে মোৰ নামটো জনাজাত হৈ পৰিছিল, মই তোমালোকক এনেই বিনামূলীয়াকৈ টিউশ্যন কৰা নাই নহয়। এই চকুৰ ঘৰটোত অনাটো মোৰ এটা ষড়যন্ত্ৰ আছিল। এয়া তোমালোকক মই ৰাস্তাতে চকু দেখুৱাই আনিলোঁ আৰু তোমালোকেতো ফচি মৰিলা। এতিয়া তোমালোকৰ চকু জুৰি মই লৈ ল'ম। গোটেই চকু মই শেষ কৰি দিম। তোমালোকৰ চকুখিনি মই বিক্ৰী কৰি পেলাই মই বহুত লাখ কোটি টকাৰ মালিক হৈ যাম। কোনে কৈছে মই বিনামূলীয়াকৈ টিউশ্যন কৰোঁ? তোমালোকক সেইবাবেহে বিনামূলীয়া বুলি কৈছিলোঁ, যাতে তোমালোকে মোৰ জালত পৰিবলৈ পাৰা। বাইদেউ, এইবিলাক আপুনি কি কৈছে? তেনেকুৱা কথা নক'ব। আপোনাক ইমান বিশ্বাসত আমাৰ মা দেউতাহঁতে আপোনাৰ ওচৰত টিউশ্যন দিছিলে। এতিয়া আপুনি আমাৰ চকু খাম বুলি কৈছে। এনেকুৱা নকৰিব। আমাৰ চকু বিক্ৰী কৰি দিলে আমি অন্ধ হৈ পৰিম। আমাৰ জীৱন নষ্ট নকৰিব বাইদেউ। আপোনাক যি লাগে বাকী সকলো দিবলৈ পাৰিম। চকু জুৰি এনেকৈ নল'ব। আমাক এই ঘৰটোৰ পৰা যাবলৈ দিয়ক। ফুট কথা ক'বলৈ নাহিবি। অ' খৰি, সোনকালে ইহঁতক লৈ যা। লেবৰেটৰীত গৈ পেলাই ইহঁতৰ চকু সোনকালে উলিয়াব লাগিব। তহঁতক সোনকালে মই গুটিয়াই লৈ যাব লাগিব। খৰি ককাইদেউ, আপুনি ইয়াত? আপোনাক আমাৰ গাঁৱত সকলোৱে বিশ্বাস কৰে আৰু আপুনি এই আমোনা মেমৰ লগত লগ খাই পেলাই এই চকুৰ ব্যৱসায় কৰি আছে। চুপ, এতিয়া ভাত চৰত পৰিবি। ব'ল, এতিয়াই ব'ল। লেবৰেটৰীলৈ যাবি নে একদম গটিয়াই লৈ যাম তহঁতক। ব'ল। বিনামূলীয়া টিউশ্যন। গম পালে এতিয়া। খৰি খুৰা, আমাক এৰি দিয়ক। আপুনি আমোনা মেমৰ লগত লগ খাই পেলাই এনেকুৱা কাম কৰিব বুলি একেবাৰে ভবা নাছিলোঁ। আমাৰ চকু জুৰি নাথাকিলে আমি জীয়াই থাকি জানো লাভ হ'ব? আমাক নহ'লে মাৰি পেলাওক, কিন্তু এনেকৈ চকু জুৰি আমাৰ উলিয়াই নেপেলাব। উলিয়াই পেলাই আমাক যদি এনেকৈ এৰি দিয়ে, আমাৰ কেনেকুৱা হ'ব জীৱনটো? এবাৰ আপুনি ভাবি চাওক। আপোনাৰো ল'ৰা ছোৱালী আছে, কিয় এনেকুৱা কৰিব লৈছে আমাৰ লগত? প্লিজ এৰি দিয়ক আমাক। চুপ, একদম চুপ থাক। আৰু এষাৰ যদি মাত মাত, তহঁতৰ মুখত টেপ লগাই দিম। তহঁতক এতিয়া দৰৱ দি পেলাই চকু বান্ধি থোৱা হৈছে। এঘণ্টামানৰ পাছত এজন ডক্টৰ আহিব আৰু তাৰ পাছত তহঁতৰ অপাৰেশ্যন কৰি চকুবোৰ উলিয়াই দিয়া হ'ব। গতিকে তহঁতৰ পেকপেকাই ইয়াত লাভ নাই, গম পাইছ? তাৰপিছত আমি কোটিপতি হৈ যাম। তহঁতৰ নিচিনা বহুত ছোৱালী আমি চকু খাইছোঁ আগতে। এতিয়া তহঁতৰ 3জনীৰ ভাল, গম পাইছ? বিনামূলীয়া টিউশ্যন কৰিবলৈ আহ। আজিৰ যুগত বিনামূলীয়া থাকে। তহঁতি আৰু চকুৰে কেতিয়াও নেদেখোঁ। তহঁতৰ চকু আমি ল'মেই ল'ম। কি হ'ব এতিয়া? আমাৰ ঘৰত চাগে সকলোৱে চিন্তা কৰি আছে। এই চকুটো দেখি পেলাই আমি ৰাস্তা বিচাৰি আহি থাকিলোঁ। এই চকুৰ ঘৰতে তাৰি মৰিলোহি। এতিয়া কি হ'ব? ইয়াৰ পৰাতো ঘূৰি যাবলৈও নোৱাৰি। আমাক কোনেও নবচায়। আমাৰ কি হ'ব? সেই প্ৰভু আমাক ৰক্ষা কৰা। নাজানো কি হয়। মোৰ হ'লে চিন্তাই হৈছে। ভবাই নাছিলোঁ আজি যে আমাৰ শেষ দিন হ'ব। কোনে নতুন কোনোবা আহিছে নেকি আকৌ চকুৰ অপাৰেশ্যন কৰিবলৈ? মোৰ চকুটো গ'লেই আৰু কোন আছে ইয়াত? খৰি ককাইদেউ ইয়াৰ পৰা যোৱা শুনিলোঁ। কোনোবা আছে নেকি ইয়াতে? কোন হয়নো? কোন হয়? আমাৰ চকু বন্ধা আছে, এতিয়া দৰৱ দি থৈছে। অলপ পাছতে আমাৰ চকুৰ অপাৰেশ্যন কৰি চকু জুৰি ওলাই পেলাব। কোন আহিছে বাৰু ইয়ালৈ? কোন আছে? আমিও ধৰিব পৰা নাই। আমাক হাত বন্ধা আছে আৰু চকু বান্ধি থৈছে, সেইকাৰণে আমি একো কৰিব পৰা নাই। কোন আছে বাৰু ইয়াতে? মোৰো চকু ওলাই পেলালে। মই ক'তোৱে যাব নোৱাৰোঁ। ইয়াতে এতিয়া অনাই বনাই ঘূৰি ফুৰোঁ। কেতিয়াবা লেবৰেটৰী চাফা কৰিবলৈ দিয়ে। এই অন্ধই আৰু কি কৰিম? এই হেপিয়াই তেনেকৈ কৰোঁ আৰু। মই মোৰ লগত যি হ'ল বেলেগৰ লগত কেতিয়াও হ'বলৈ দিবলৈ নোৱাৰোঁ। তোমালোকে ৰ'বা, মই তোমালোকৰ হাত চকু চব খুলি দিবলৈ চেষ্টা কৰিম। ৰ'বা, মোৰ লগত যি হ'ল সেয়া মই আনৰ লগত হ'বলৈ দিব নোৱাৰোঁ।
খৰি ককাইদেউ এতিয়া দূৰলৈ যাওঁতে ডক্তৰজনক মাতিব গৈছে। এইখিনি সময়তে তোমালোকে পলাই যোৱা, নহ'লে কিন্তু তোমালোকে বাচি নাথাকিবা ইয়াত। তোমালোকক আৰু মৰাও প্লান বনাই আছে। ইয়াতে সুৰংগ এটা আছে, তোমালোকে বিচাৰি ল'বা। যিহেতু মই অন্ধই হ'লোঁ, বিচাৰি দিব নোৱাৰিম। সেই সুৰংগটি পাৰ হৈ গ'লে তোমালোকে ওলাই যাব পাৰিবা। ধন্যবাদ। আপুনি এনেকুৱা ৰাস্তা নেদেখুৱা হ'লে আমি কেতিয়াও ওলাই যাবলৈ চেষ্টা কৰিবই নোৱাৰিলোহেঁতেন। এতিয়া আমি গৈ থাকোঁ, যিমান পাৰোঁ ইয়াৰ পৰা সোনকালে ওলাবলৈ চেষ্টা কৰিম। গোটেইখিনি এৰি থৈ নাযাবি কৰো। ৰাস্তা দেই, যিয়ে হওক বাচিলোঁ যে। এইটো ৰাস্তা তাৰমানে বৰ বেলেগ ৰাস্তা কিন্তু। আমি যে বাচিলোঁ ইমান এটা অসম্ভৱ ভয়ানক ঘৰৰ পৰা, ইমান ডেঞ্জাৰ মাষ্টৰণীজনীৰ পৰা। তেতিয়াহ'লে আমি এতিয়া ঘৰলৈ যাওঁ ব'ল, মাহঁতে চাগে চিন্তা কৰি আছে। হ'ব দে, যি হ'ল হ'ল হৈ গ'ল। তহঁতি যে নিজৰ ঘৰলৈ ঘূৰি আহিব পাৰিলি, সুস্থ শৰীৰে আহিবলৈ পাৰিছ, এয়াই আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি ভুলতে তেনেকুৱা জেগাত টিউশ্যন দি পালোঁ। আমি ভবাই নাছিলোঁ অমনা বাইদেউ যে তেনেকুৱা ওলাব বুলি। বাৰু যিয়ে নহওক, আমি পুলিচ থানাত যিহেতু কমপ্লেইন লিখুৱাইছিলোঁৱে অমনা বাইদেউহঁতৰ বিষয়ে, পুলিচক আমি কৈ দিম। নিশ্চয় পুলিচে আমাক সহায় কৰিব। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D10। বাই বাই।